43,044 rupees. তেতিয়া ৰিচিভ কৰা অফিচৰ মানুহে কৈছে বা ৰেকৰ্ড ব্ৰেক। আমি তেতিয়া আমাৰ গাত শিহৰি উঠিল, ৰেকৰ্ড ব্ৰেক এইটোই। তেতিয়াহ'লে যেতিয়া লাখ লাখ উঠিছিল তেতিয়া কি হ'ল? সেইবিলাক ৰেকৰ্ড ক'ত গ'ল? সেইবিলাক পইচা ক'ত গ'ল? তেতিয়া আমি কাকো কোৱা নাছিল, হ'ব আমি চলাই যাম, কি পইচা উঠে সেনেকে দি যাম। ইভেন 50,000 পৰ্যন্ত দিছো। কিন্তু সেই সময়ত হায়েষ্ট কিমান হৈছিল জানে? 19 তাৰিখ যেতিয়া একমাহ হৈছিল আমাৰ হিয়াৰ আমঠুৰ মৃত্যু তিথি, একমাহ, আৰু 18 আৰু 19 তাৰিখত মিলি পেলাই দিছে পইচা 26,000 মাত্ৰ। ভাবক কিমান মানুহ হৈছিল সেইদিনা। আপোনাক প্ৰত্যেকজন মানুহৰ লগত আলোচনা কৰিলে সকলোৱে গা শিহৰি উঠে। তাৰমানে কি আমি ভাবিছো কি, তাৰমানে এটা টাইমত আমাৰ জুবিন গাৰ্গ জীয়াই থাকোঁতেও খুলি খুলি খালে, মৃত্যুৰ পিছতো শগুন হৈ খাইছে, সিহঁতে শগুন হৈ খাইছে। তাৰ কিন্তু আমাক হিচাপ লাগিব, য'ৰ পৰা হ'লেও আমাক ইয়াৰ কৈফত লাগিব। দুই এজনে কৈছে আমি কেনেকে জানো, নাজানিলে ইয়াতে যদি তদাৰক কমিটিত আছিল বা চোৱা মেলা কমিটিত আছিল, দায়িত্ব কোনে লৈছে? তেওঁবিলাকে নিজে কোন দিব? কোনোবাইতো নিব লাগিব পইচা। যদি জমা হোৱা নাই ক'ত গ'ল পইচা?